পাঠকৰ পৃথিৱীলৈ পানী পিয়া পক্ষীৰ বাসনা। গুৱাহাটী প্ৰেছ ক্লাবত শুভ উন্মোচন যোগেশ দাসৰ কবিতা সংকলন। উন্মোচিত হল কবি সাহিত্যিক যোগেশ দাসৰ ১২ সংখ্যক গ্ৰন্থ পানী পিয়া পক্ষীৰ বাসনা। গুৱাহাটী প্ৰেছ ক্লাবত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই কবিতাৰ সংকলনখনি ডক্টৰ দয়ানন্দ পাঠকে আনুষ্ঠানিকভাৱে উন্মোচন কৰে। প্ৰায় অৰ্ধ শতাধিক সাহিত্যপ্ৰেমী ৰাইজৰ উপস্থিতিৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডক্টৰ সূৰ্য দাস, ধনদা পাঠককে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। পানী পিয়া পক্ষীৰ বাসনা শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰি ডক্টৰ দয়ানন্দ পাঠকে কয়, এই কবিতা পুথিখনৰ মাজেৰে কবিয়ে কাল্পনিক জগতখনৰ উপৰিও সাম্প্ৰতিক ঘটনাৰাজিক অধিক স্পষ্টভাৱে ফুটাই তুলিবলৈ চেষ্টা কৰিছে। নিঃসন্দেহে এই কবিতা পুথিখনত পাঠকে নতুন সোৱাদ লাভ কৰিব। আনফালে বিশিষ্ট লোকসংগীতৰ গৱেষিকা ধনদা পাঠকে এটি লোকগীত পৰিৱেশনেৰে অনুষ্ঠানটি আৰু অধিক ৰসাল কৰি তোলে। আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা বিশিষ্ট গৱেষক ডক্টৰ সূৰ্য দাসে কবিতাৰ প্ৰসংগৰ বিষয়ে ক'বলৈ গৈ শেহতীয়াকৈ অসমীয়া ভাষালৈ নামি অহা সংকট আৰু এছামৰ বাবে অসমীয়া ভাষা সংস্কৃতি কিদৰে অৱনতি ঘটিছে তাৰ বিষয়ে সবিস্তাৰে বৰ্ণনা কৰে। গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটি আঁতৰে পৰাগজ্যোতি প্ৰকাশনৰ সচিব দীপক শৰ্মাই পানী পিয়া পক্ষীৰ বাসনা শীৰ্ষক কবিতা পুথিখনো পৰাগজ্যোতিৰ প্ৰকাশনেই প্ৰকাশ কৰি উলিয়াইছে। অনুষ্ঠানটোত বিভিন্ন জনৰ সাৰুৱা ভাষণৰ লগতে গীত মাতেৰেও জীপাল কৰি তোলে জ্যেষ্ঠ কনিষ্ঠ বহু কেইগৰাকী শিল্পীয়ে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।